হেজাৰ হেজাৰ নাথযোগী মানুহ ৰাজপথলৈ ওলাই আহিছে দুটা প্ৰধান দাবীৰ কাৰণে। প্ৰথম দাবীটো হৈছে অসমৰ নাথযোগীসকল অসমৰ এটা অন্যতম প্ৰাচীন খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী, কিন্তু এই জনগোষ্ঠীটোৰ বহু ক্ষেত্ৰত দেখা গৈছে যে আমি ক্ৰমাৎ আমাৰ ভূমিৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ। আমি য'ত বসবাস কৰোঁ সেই মাটি পট্টা পোৱা আমাৰ অসুবিধা হৈ গৈছে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অসমৰ ভূমিপুত্ৰ নাথযোগীসকল সমগ্ৰ অসমৰে য'তে বসবাস কৰি আছে সেই ভূমিৰ অধিকাৰ নাথযোগীসকলৰ হ'ব লাগিব। সেইটো আমাৰ প্ৰথম দাবী। দ্বিতীয় দাবী, স্বাধীনতা লাভ কৰাৰ এই ৭৮টা বছৰত অসমৰ নাথযোগীসকলৰ বিশেষ বৰঙণি আছে। স্বাধীনতা সংগ্ৰামত আমাৰ 5গৰাকী শ্বহীদ, বিদেশী সেনা আন্দোলনত আমাৰ 140জন শ্বহীদ। ইমান আত্মবলিদানৰ পিছতো আজিলৈকে আমাৰ এজন মন্ত্ৰী নাই, আমাৰ এজন বিধায়ক নাই, আমাৰ ৰাজ্যসভাৰ আজিৰ তাৰিখত আমাৰ এজনো বিধায়ক নাই, নাথযোগী বিধায়ক নাই, আমাৰ ৰাজ্যসভাৰ সাংসদ নাই, কোনো নিকায় নিগমত আমাৰ অধ্যক্ষ নাই, কোনো মেডিকেল কলেজ, কোনো ইউনিভাৰ্চিটিত আমাৰ ভাইচ চেঞ্চেলৰ বা সেই পৰ্যায়ৰ মানুহ নাই, কোনো চৰকাৰী বিভাগত আমাৰ মুৰব্বী নাই। যেতিয়া প্ৰতিটো ক্ষেত্ৰতে ইমান এটা পিছপৰা জনগোষ্ঠী, তেতিয়াহ'লে সেই জনগোষ্ঠীটো কেনেকৈ আন জাতি জনগোষ্ঠীৰ লগত সমানে খোজ মিলাই আগবাঢ়িব? সেইকাৰণে আমি অসম চৰকাৰৰ ওচৰত 2012 চনৰ পৰা এটা দাবী জনাইছোঁ যে অসমৰ নাথযোগীসকলক উপগৃহ ভিত্তিত এখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিব লাগে। সেই পৰিষদৰ যোগেদি আমি আমাৰ মানুহখিনিক নিজে আগবঢ়াই লৈ যাম। এই দুটাই আমাৰ প্ৰধান দাবী। সমগ্ৰ অসমত চলি আছে আৰু সেই মৰ্মে আজি দক্ষিণ কামৰূপ জিলাত এই আন্দোলন কাৰ্যসূচী চলি আছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, অসমৰ নাথযোগীসকলে বিভিন্ন ক্ষেত্ৰত যেতিয়া দেশৰ বা ৰাজ্যৰ সংকট আহিছে তেতিয়া নিজকে আত্মবলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাই, আত্মবলিদান দি আহিছে। কিন্তু আজিৰ তাৰিখত এই জনগোষ্ঠীটো আটাইতকৈ ৰাজনৈতিকভাৱে, আৰ্থসামাজিকভাৱে, শৈক্ষিকভাৱে পিছ পৰি আছে। ইতিমধ্যে আমাৰ ছাৰৰ পৰা আপোনালোকে গম পালেই। গতিকে এই জনগোষ্ঠীটো যদি আগবাঢ়ি যাব লাগে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব লাগিব, তেতিয়াহ'লে তাৰ কাৰণে আমি এখন উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ আমি দাবী জনাইছোঁ। আৰু আমাৰ জনগোষ্ঠীটোৰ মানুহখিনি যাতে এটা সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, নাথযোগী জনগোষ্ঠী শান্তিপ্ৰিয় জনগোষ্ঠী, আৰু এই জনগোষ্ঠীটোৱে ৰাজপথত তেনেকুৱাকৈ আন্দোলন কৰা নাই, আজি ৰাজপথত ওলাই আহিছে। আৰু যদি চৰকাৰে ভাবিছে যে এই জনগোষ্ঠীটোৰ আমি ধৈৰ্যৰ পৰীক্ষা লওঁ, তেতিয়াহ'লে চৰকাৰে ভুল ভাবিছে। এই জনগোষ্ঠীটোৰ 42 লক্ষ মানুহৰ যদি 10 লাখ মানুহ যদি ৰাজপথত ওলাই আহে, তেতিয়াহ'লে চৰকাৰ কেতিয়াও নিষ্ঠাৰ নাপাব। গতিকে এই সময় থাকোঁতেই চৰকাৰে এটা উচিত পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। অন্যথা জনগোষ্ঠীটোৰ যদি ধৈৰ্যৰ পৰীক্ষা ল'ম বুলি চৰকাৰে ভাবি আছে, চৰকাৰে ভুল ভাবি আছে। আজিৰ এই আন্দোলনৰ থলীৰ পৰাই আমি দিছপুৰলৈ এই বাৰ্তা পঠিয়াই দিবলৈ বিচাৰিছোঁ।